মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰটো হ'ল যে মন্ত্ৰীসভা সম্প্ৰসাৰণৰ দিন বাৰ চূড়ান্ত হৈছে। অহা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'ব। মুখ্যমন্ত্ৰীয়ে পূৰ্বে ঘোষণা কৰিছিল যে জুনৰ প্ৰথম সপ্তাহতে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'ব, কিন্তু দিন বাৰ তেওঁ চূড়ান্ত কৰা নাছিল। কিন্তু এই মুহূৰ্তত আমি দৰ্শকক জনাইছো 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ সিদ্ধান্ত লোৱা হৈছে। মুখ্যমন্ত্ৰীয়ে যদিও এটা কথা চিন্তা কৰিছিল যে ডিব্ৰুগড়ত, যিহেতু দ্বিতীয় ৰাজধানী ডিব্ৰুগড়ত সম্প্ৰসাৰণ কৰিব পাৰি নেকি, শপত গ্ৰহণ অনুষ্ঠানটো কৰিব পাৰি নেকি, কিন্তু শেহতীয়া পৰিৱেশ পৰিস্থিতিত যিহেতু বিত্তীয় এটা সংকটৰ পৰ্যায়লৈ সমগ্ৰ বিশ্ব আহিছে, এই মুহূৰ্তত ডিব্ৰুগড়ত শপত গ্ৰহণ অনুষ্ঠানটো কৰিলে অতিৰিক্ত খৰচৰ বোজা এটা পৰিব। সেই হেতুকে শপত গ্ৰহণ অনুষ্ঠানটো গুৱাহাটীতে অনাড়ম্বৰ পূৰ্ণভাৱে পতাৰ সিদ্ধান্ত লোৱা হৈছে। পুনৰ কৈছো 5 জুনত সম্প্ৰসাৰণ। ৰাজ্যপাল কালি বিদেশলৈ গৈছে এটা ধৰ্মীয় কাৰণত, ধৰ্মীয় এটা প্ৰতিনিধি দলৰ দায়িত্ব লৈ তেওঁ মংগোলিয়ালৈ গৈছে আৰু মংগোলিয়াৰ পৰা তেওঁ 3 জুনত আহি গুৱাহাটী পাবহি, নতুন দিল্লী পাবহি আচলতে। আৰু 3 জুনৰ সন্ধিয়া বা 4 জুনৰ দিনাই মুখ্যমন্ত্ৰীয়ে পূৰ্বৰ দৰে তালিকাখন ঘোষণা কৰিব কোন কেইজন বিধায়কে মন্ত্ৰিত্ব পাব, আৰু সেই তাৰ পিছতেই 5 জুনৰ দিনা ৰাজভৱনতে হওক বা আন স্থানতে হওক, মুখ্যমন্ত্ৰীয়ে সেই কথাটো স্পষ্ট কৰা নাই, শপত গ্ৰহণ অনুষ্ঠান হ'ব মন্ত্ৰীসকলৰ। কিন্তু আৰু এটা কথা মই জনাব বিচাৰিছো, মুখ্যমন্ত্ৰী 2 তাৰিখ পৰ্যন্ত মুখ্যমন্ত্ৰী নিজেও নতুন দিল্লীতে থাকিব। কালি তেওঁ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিছে, ইয়াৰ পূৰ্বে গৃহমন্ত্ৰীকো সাক্ষাৎ কৰিছে। আচলতে গৃহমন্ত্ৰীক ইয়াৰ পূৰ্বে সাক্ষাৎ কৰাৰ সময়তে মন্ত্ৰীসভাৰ তালিকাখন চূড়ান্ত হৈছিল। কিছু 3 জুনতকৈ আগতেই, জুনৰ প্ৰথম সপ্তাহৰ পৰিৱৰ্তে মে'ৰ শেষৰ ফালে আজি বা কালিয়ে তেওঁ এই কামটো কৰাৰ কথা চিন্তা কৰিছিল, মন্ত্ৰীসভাখন সম্প্ৰসাৰণ কৰাৰ। কিন্তু যিহেতু ৰাজ্যপাল পূৰ্ব নিৰ্ধাৰিত এক সূচীৰে বাহিৰলৈ যাবলগীয়া হ'ল, সেই হেতুকে তেওঁ 3 জুনৰ পিছত কৰা হ'ব বুলি পূৰ্বে ঘোষণা কৰিছিল, আৰু সেই অনুসৰিয়ে দিনটো চূড়ান্ত কৰা হৈছে যে 5 জুনতে মন্ত্ৰীসভাখন সম্প্ৰসাৰণ কৰা হ'ব। এই মুহূৰ্তত অসম মন্ত্ৰীসভাখন খুব সীমিত সংখ্যক সদস্যক লৈ গঠন কৰি ৰখা হৈছে। মাত্ৰ 5 জন সদস্য আছে, আৰু এই মন্ত্ৰীসভাখন পৰৱৰ্তী সময়ত কিমানজনীয়া হ'ব সেই কথাটোক লৈ এই মুহূৰ্তলৈকে বিভিন্ন ধৰণৰ উৎসুকতা আছে। কাৰণ যদিও অসম মন্ত্ৰীসভা 19 জনীয়া হ'ব পাৰে, মুখ্যমন্ত্ৰী সহ ইয়াত 19 জন মন্ত্ৰী থাকিব লাগে, মুখ্যমন্ত্ৰীয়ে 18 জন মন্ত্ৰী ল'ব পাৰে, কিন্তু কথাটো হৈছে যে মুখ্যমন্ত্ৰীয়ে ঘনিষ্ঠ মহলক জনাইছে বা তেওঁ এই ধৰণৰ এটা ইংগিত দিছে যে এইবাৰ তেওঁ পূৰ্ণাংগ মন্ত্ৰীসভা গঠন নকৰে। আচলতে পূৰ্ণাংগ মন্ত্ৰীসভা যোৱা বহু কেইখন চৰকাৰৰ দিনত হোৱা নাই। তৰুণ গগৈ চৰকাৰৰ শেহৰ আমোলতো একেবাৰে শেষ মুহূৰ্তলৈকে তেওঁ মন্ত্ৰীসভাৰ এখন আসন খালী ৰাখিলে। সৰ্বানন্দ সোণোৱাল তেওঁৰ আসন খালী ৰাখিলে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱা কাৰ্যকালত এখন আসন শেষ মুহূৰ্ত পৰ্যন্ত খালী ৰাখিলে। একেবাৰে শেষ মুহূৰ্ততে চৰণ বড়োক সেই আসনখন দিছিল BPF-ৰ। কিন্তু এইবাৰ মুখ্যমন্ত্ৰীয়ে হয়তো 3-4খনমান আসন খালী ৰাখিব। কিন্তু আমি পোৱা তথ্যমতে হাইকমাণ্ডে, বিজেপি হাইকমাণ্ডে মুখ্যমন্ত্ৰীক আটাইকেইখন আসনেই পূৰণ কৰিবলৈ কৈছে, যিহেতু ইমান এটা হিউজ মেণ্ডেট পাইছে। 102খন আসনত জয়লাভ কৰিছে NDA-ৰ মিত্ৰজোঁটে। তাৰপিছত গোটেই মন্ত্ৰীসভাখন সম্পূৰ্ণৰূপে গঠন কৰাৰ বাবেই অনুমতি দিছিল। কিন্তু মুখ্যমন্ত্ৰীয়ে, আমি পোৱা তথ্যমতে মুখ্যমন্ত্ৰীয়ে পূৰ্ণাংগ মন্ত্ৰীসভা গঠন কৰিব বিচৰা নাই। বিভিন্ন কাৰণত তেওঁ 3-4খন বা 4-5খন আসন খালী ৰাখিব বিচাৰিছে, যাতে পৰৱৰ্তী সময়ত মন্ত্ৰিত্ব দিব পৰা যায়, প্ৰয়োজনীয় সময়ত যাতে কোনো এজন লোকক মন্ত্ৰিত্ব দিব পৰা যায়, বা মন্ত্ৰিত্বৰ এটা সপোন দেখুৱাই বিধায়কসকলৰ পৰা, নিৰ্দিষ্ট কিছু সংখ্যক বিধায়কৰ পৰা কাম আদায় কৰিব পৰা যায়, এই কথাটো আছে। আৰু এটা কথা মই এইখিনিতে স্পষ্ট দিব বিচাৰিছো, আমাৰ দৰ্শকসকলক জনাব বিচাৰিছো যে মন্ত্ৰীসভাখন এইবাৰ কেইবাখনো নতুন মুখ থাকিব। পুনৰ কৈছো, 5 জুনত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'ব।
কেইবাখনো নতুন মুখ থাকিব আৰু পূৰ্বৰ কেইবাখনো চিনাকি মুখ এবাৰ মন্ত্ৰীসভাৰ পৰা বাদ পৰিব কাক দিয়া হ'ব কি কৰিব সেইলৈ মুখ্যমন্ত্ৰীয়ে কোনো স্পষ্ট ঘোষণা কৰা নাই কিন্তু কিছুমান ইংগিত পোৱা গৈছে যে এইকেইজন মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ'ব আৰু কোন কোন বাদ পৰিব তাৰো এটা স্পষ্ট ইংগিত পোৱা গৈছে নিশ্চিতভাৱে সবিশেষ তথ্য জনোৱাৰ বাবে এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু চূড়ান্ত হৈছে অসম মন্ত্ৰীসভাৰ তালিকা 5 জুনত হ'ব অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ আৰু যিদিকে দিল্লীলৈ মুখ্যমন্ত্ৰীগৰাকী 4 দিনীয়া কাৰ্যসূচীৰে গৈছে ইতিমধ্যে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিছে আৰু মন্ত্ৰীসভা সম্প্ৰসাৰণ সন্দৰ্ভত সেই আলোচনা কৰা হৈছে ইতিমধ্যে চূড়ান্ত হৈছে সম্প্ৰসাৰিত মন্ত্ৰীসভাৰ তালিকা গুৱাহাটীতে হ'ব শপত গ্ৰহণ অনুষ্ঠান মন্ত্ৰীসভাৰ অনুমোদন লাভ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শনিবাৰে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী এক চেণ্ডেল যোগে মুখ্যমন্ত্ৰীয়ে এক প্ৰকাৰ ধন্যবাদ জ্ঞাপন কৰিছে এক চেণ্ডেলৰ জৰিয়তে মুখ্যমন্ত্ৰী কালিৰ দিনটোতো ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰাৰ পাছত সেই বৈঠকত আলোচনা সন্দৰ্ভত এক প্ৰকাৰ ভাষ্য আগবঢ়াইছিল আৰু মন্ত্ৰীসভাৰ যি সম্প্ৰসাৰণ সন্দৰ্ভত দিল্লীত 4 দিনীয়া কাৰ্যসূচীৰে মুখ্যমন্ত্ৰীগৰাকী এক প্ৰকাৰ উপস্থিত আছে আৰু 5 জুনত হ'ব অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ইতিমধ্যে মন্ত্ৰীসভাৰ সেই তালিকাখন চূড়ান্ত কৰা হৈছে